নিকুঞ্জ এডুকেশ্যন চেনেলটোলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। টাটা ষ্টীল ৰিক্ৰুটমেণ্ট 2026 টোটেল ভেকেঞ্চি 6000+ ভেকেঞ্চি আহিছে আৰু ইয়াত আপোনালোকে এপ্লাই কৰিবলৈ চিম্পুল 8 পাছ 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেট হ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব আৰু ইয়াত কোনো ধৰণৰ এক্সাম নাই আৰু ভাইভা নাই। ডাইৰেক্ট আপোনালোকে এপ্লাই কৰিলে আপোনালোকৰ মেৰিট লিষ্ট ওলাব, তাৰপিছতে আপোনালোকক চিলেক্ট কৰা হ'ব। কেনেদৰে আপোনালোকে ইয়াত চাকৰি পাব আৰু ইয়াত চেলেৰি কিমান আৰু প্ৰচেছ কেনেকুৱা ধৰণৰ গোটেইখিনি এই ভিডিঅ'টোত পাব। আপোনালোকে সম্পূৰ্ণকৈ চাওক, তেতিয়াহে বুজি পাব। পোনপ্ৰথমতে মই আপোনালোকক জনাওঁ যে এই ৰিক্ৰুটমেণ্টটো টাটা ষ্টীল ৰিক্ৰুটমেণ্টৰ পৰা আহিছে আৰু ইয়াত 6000+ ভেকেঞ্চি আছে আৰু ইয়াৰ পোনপ্ৰথমতে মই আপোনালোক জনাই দিছোঁ ইয়াত কোনসকলে আবেদন কৰিব পাৰিব। ঠিক আছে, ইয়াত সাধাৰণ চিম্পুল 10 পাছ 12 পাছ আৰু যিসকল এক্সট্ৰাকৈ তেওঁলোকৰ ITI আছে বা ITI তেনেকৈ আপোনালোকৰ মেকানিকেল ইলেক্ট্ৰিচিয়েল বা ইলেক্ট্ৰিকেল এনেকুৱা ধৰণৰ যদি আপোনালোকৰ চাৰ্টিফিকেট আছে তেন্তে আপোনালোকৰতো বহুতো লাভদায়ক হ'ব, কাৰণ এইটো আপোনালোকৰ বাবে এটা ভাল পষ্টত আপোনালোকে পষ্ট পাব। ঠিক আছে, ইয়াত টাটা ষ্টীল ৰিক্ৰুটমেণ্ট 2026 টাটা ষ্টীল ৰিক্ৰুটমেণ্ট ইয়াত অভাৰভিউ ডিটেইলছ ইনফৰমেশ্যন ইয়াত আছে, আপোনালোকে চাব। ইয়াত পোনপ্ৰথমতে মই আপোনালোকক জনাই দিছোঁ যে টোটেল ভেকেঞ্চি হৈছে 6000+। ইয়াত জবটো হৈছে প্ৰাইভেট জব। ঠিক আছে, টাটা বুলি কোৱাৰ লগে লগে সকলোৱে বুজিয়ে পাইছে যে এইটো প্ৰাইভেট জব। ঠিক আছে, কোনো ধৰণৰ গভৰ্ণমেণ্ট জব নহয়। পে স্কেল হ'ব আপোনালোকৰ 32,000 পৰা 58,000লৈকে বা আপোনালোকৰ 58,800 টকা এনেকুৱা ধৰণৰ আপোনালোকৰ হয়তো 60-70,000লৈকেও যাব। ঠিক আছে, আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ওপৰত নিৰ্ভৰ কৰিব। ঠিক আছে, আৰু আপোনালোকৰ স্কিলৰ ওপৰত নিৰ্ভৰ কৰিব। এপ্লিকেশ্যন মোড অনলাইন হ'ব আৰু ইয়াত জব লোকেশ্যন গোটেই অল অভাৰ ইণ্ডিয়া হ'ব। ঠিক আছে, আপোনালোকে ইলিজিবল হ'বৰ কাৰণে ঠিক আছে পোনপ্ৰথমতে 10 পাছ 12 পাছ গ্ৰেজুৱেট ডিপ্ল'মা ডিগ্ৰী। ঠিক আছে, এইকেইটাৰ যিকোনো এটা থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব। ঠিক আছে, অফিচিয়েল ৱেবছাইট tata.com কেৰিয়াৰ জব। আপোনালোকে এইটো আপোনালোকে গুগলত চাৰ্চ কৰি দিলে আপোনালোকে আবেদন কৰিব পাৰিব আৰু আবেদন কেনেকৈ কৰিব লাগে সম্পূৰ্ণ এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোক জনাই দিম। ঠিক আছে, পোনপ্ৰথমতে মই আপোনালোক জনাই দিলোঁ যে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন ঠিক আছে 10 পাছ 12 পাছ গ্ৰেজুৱেট ডিপ্ল'মা ডিগ্ৰী তেনেকৈ থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব। ঠিক আছে, আৰু ইয়াত কেতিয়াৰ পৰা এপ্লাই হৈছে মই আপোনালোক জনাই দিছোঁ। এপ্লাই হৈছে আপোনালোকৰ 3 ফেব্ৰুৱাৰীৰ পৰা এপ্লাই হৈছে আৰু লাষ্ট ডেট 6 মাৰ্চ। আৰু এপ্লিকেশ্যন ইয়াত এপ্লিকেশ্যন কোনো ধৰণৰ ফিজ নাথাকে, সকলোৰে ইয়াত ফ্ৰী হ'ব ফিজটো। ঠিক আছে, জেনেৰেল হওক OBC হওক EWS হওক SC হওক ST STP গোটেইখিনিৰ বাবে ইয়াত ফ্ৰী। ঠিক আছে, ফ্ৰী কৰি দিয়া হৈছে। আৰু ইয়াত আপোনালোকৰ টাটা ষ্টীল ৰিক্ৰুটমেণ্ট আপোনালোকে ইয়াতে গোটেইখিনি যিকেইটা পষ্ট খালী হৈছে সেইকেইটা আপোনালোকে চাব পাৰিব। মেনেজাৰ এক্সপাৰ্ট এৰিয়া চেলছ মেনেজাৰ ৰিটেইল মেডিচিন অফিচাৰ ষ্ট'ৰ এছিষ্টেণ্ট এনেকৈ ধৰণৰ আপোনালোকৰ ইয়াত বিভিন্ন ধৰণৰ পষ্টত আপোনালোকে আবেদন কৰিব পাৰিব। ঠিক আছে, কেৱল আপোনালোকে চাব লাগিব যে কোনটো আমাৰ এডুকেশ্যন কোৱালিফিকেশ্যন মিলিব। ঠিক আছে, আপোনালোকে যেতিয়াই ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰে তেতিয়া আপোনালোকে বুজিয়ে পাব। ঠিক আছে, ইয়াত আপোনালোকৰ এজ লিমিট হৈছে 18 পৰা 40 বছৰলৈকে। SC ST OBC তেনেকুৱা ধৰণৰ ইয়াত কোনো ধৰণৰ নাথাকে। ঠিক আছে, সকলোৰে 18 পৰা 40 বছৰলৈকে হ'ব। ঠিক আছে, এইটো সকলোকে মই জনাই দিলোঁ। ইয়াত আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন হৈছে 10th 12th আৰু গ্ৰেজুৱেট। ঠিক আছে, আৰু ইয়াত আপোনালোকৰ ইণ্টাৰভিউ চিম্পুল এটা ইণ্টাৰভিউ হ'ব, তাৰপিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছতে আপোনালোকৰ মেৰিট লিষ্ট হিচাপে ওলাব আৰু আপোনালোকে ডাইৰেক্ট জইন কৰিবলৈ পাৰিব। ঠিক আছে, ইয়াত আপোনালোকে কেনেকৈ এপ্লাই কৰিব মই আপোনালোকক জনাই দিছোঁ। ইয়াত আপোনালোকে পোনপ্ৰথমতে এই ৱেবছাইটত আপোনালোকে ভিজিট কৰিব লাগিব, তাৰপিছত আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতে আপোনালোকৰ গোটেইখিনি এড্ৰেছ ফিল আপ কৰি আপোনালোকে পুনৰবাৰ লগ ইন কৰি এপ্লাই কৰিব পাৰিব। ঠিক আছে, ইয়াত আপোনালোকৰ গোটেইখিনি কি চাৰ্টিফিকেট লাগে গোটেইখিনি দিয়া আছে, আপোনালোকে এই ৱেবছাইটটোত আহি আপোনালোকে চাব পাৰিব। ঠিক আছে, এই ৱেবছাইটটোৰ নাম হৈছে আপোনালোকে চাব ইয়াত নিকুঞ্জ এডুকেশ্যন হুব। এই ৱেবছাইটটোত আহি আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ঠিক আছে, মই এতিয়াই আপোনালোকৰ বাবে ইয়াত লিংক প্ৰভাইড কৰি দিম। ঠিক আছে, আপোনালোকে এই লিংকত ক্লিক কৰি আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াতে মই আপোনালোকক জনাই দিছোঁ ইয়াতে সহজভাৱে আপোনালোকে ইয়াত চাকৰি পাব আৰু ইয়াত কোনো ধৰণৰ এক্সাম নাই।
ঠিক আছে ইয়াত কোনো ধৰণৰ এক্সাম নাই আপোনালোকে এক্সাম নোহোৱাকৈ ইয়াত চাকৰি পাবলৈ সক্ষম হ'ব আৰু ইয়াত আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন দিয়া আছে 10 পাছ ঠিক আছে ইয়াৰ আগতটোত 8 পাছো আছিলে যিসকলে 8 পাছ হয় ঠিক আছে তেওঁলোকৰ বাবেও ভাল খবৰ মই নেক্সট ভিডিঅ'ত আপোনালোকৰ টাটা ৰিক্ৰুটমেণ্টে ওলাইছে টাটা ফালৰ পৰাই ওলাইছে আপোনালোকে সেইটো 8 পাছৰ পৰাও হ'ব ঠিক আছে এলিজিবল ঠিক আছে এইটো হৈছে 10 পাছ আৰু 12 পাছ 12 পাছৰ পৰা আহিলে যিমানখিনি আছে সেইখিনি আপোনালোকে ইয়াত এলিজিবল হয় ঠিক আছে আৰু ইয়াতে মই আপোনালোকক জনাই দিছোঁ যে আপোনালোকৰ চাৰ্টিফিকেট ডকুমেণ্ট বিলাক আপোনালোকে কি লাগিব আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটটো ইয়াত কোনো ধৰণৰ ইয়াত SC ST এক্সট্ৰাকৈ নাই যেতিয়া তেনেকৈ ধৰণৰ আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটটো প্ৰয়োজন নাই যদিহে আপোনালোকে দিব বিচাৰে তেন্তে অপশ্যন আছে আপোনালোকে অপশ্যন ক্লিক কৰি দিব পাৰে ঠিক আছে তাৰপিছত আপোনালোকৰ আধাৰ পান কাৰ্ড লাগিবই তাৰপিছত আপোনালোকৰ ফটোটো লাগিবই তাৰপিছত আপোনালোকৰ এটা ৰেজিষ্টাৰ্ড থকা ফোন নাম্বাৰ লাগিব ঠিক আছে তাৰপিছতে আপোনালোকৰ এটা সাইন লাগিব আৰু আপোনালোকে এইখিনি জানেই যে 12 পাছ 10 পাছৰ গোটেই মাৰ্কশ্বিট এডমিট কাৰ্ডৰ সৈতে আপোনালোকে পাছ চাৰ্টিফিকেটৰ সৈতে আপোনালোকে ইয়াত এড কৰিব লাগিব ঠিক আছে PDF হিচাপে আপোনালোকে কৰিব লাগিব তেতিয়া আপোনালোকে ইয়াত সহজভাৱে এপ্লাই কৰিব পাৰিব আৰু এটা কথা মনত ৰাখিব আপোনালোকৰ ৰিজেক্ট হোৱাটো এটা চান্স আছে ঠিক আছে যিসকলে ভালকৈ আপোনালোকে এপ্লাই কৰোঁতে বা নিজে যদি এপ্লাই কৰে তেন্তে আপোনালোকে ভালকৈ মনোযোগ দি চাব স্পেলিংবিলাক যদিহে আপোনালোকৰ নামৰ স্পেলিং বা আপোনালোকৰ এড্ৰেছৰ স্পেলিং তেন্তে ভুল থাকে তেতিয়াহ'লে আপোনালোকৰ ৰিজেক্ট কৰা হ'ব এই ফৰ্মটো ঠিক আছে যিসকলে কিছুমানে কম্পিউটাৰ শ্বপত গৈ পালে আবেদন কৰিব পাৰে তেওঁলোকক ক'ব আপোনালোকে যে ফিল আপ কৰোঁতে লাষ্ট সময় এটা ফাইনেল সাবমিট কৰাৰ আগতে আপোনালোকক দেখুৱাবৰ কাৰণে আপোনালোকে জনাব ঠিক আছে নহ'লে আপোনালোকৰ এনেই যাব ৰিজেক্ট হৈ যাব মই ভাবোঁ নিজে আপোনালোকে মোবাইলতে কৰিব পাৰিব সাধাৰণ চিম্পুল ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নালাগে ঠিক আছে যদিহে আপোনালোকে কম্পিউটাৰ শ্বপৰ পৰা কৰিব বিচাৰে তেন্তে কৰিব পাৰে কিন্তু সেইটো যদি কৰে আপোনালোকে ভালকৈ চাব লাগিব নিজে ঠিক আছে যদিহে ৰিজেক্ট হয় তেন্তে আপোনালোকে ইয়াত আপোনালোকৰ কোনো ধৰণৰ আপোনালোকক ইয়াত ইমেইল নাহিব ঠিক আছে যিসকলৰ আপোনালোকৰ সম্পূৰ্ণ হয় ৰেজিষ্ট্ৰেশ্যন বা ফৰ্ম ফিল আপটো আপোনালোকৰ টোটেল কমপ্লিট হয় তেতিয়াহে আপোনালোকে ফোন কল মেছেজ বা ইমেইল আহিব ঠিক আছে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদিহে মোৰ চেনেলটো আপোনালোকে পোনপ্ৰথমবাৰ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ